নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আন এটা বিষয়ৰ এটা কথা আলোচনা কৰিম যে সেইটো হ'ল যে প্ৰায় মানুহে কোৱা যায় আৰু কৰে বা শুনো যে মোক হিংসা কৰে, মোৰ উন্নতি দেখি আনে হিংসা কৰে, মোৰ সফলতা দেখি আনে হিংসা কৰে। মুখ্য কথা এই হিংসা যিটো বস্তু এইটো মনত এটা মানুহৰ থাকে, প্ৰায় দেখা যায় যে কোনোবা এজন মানুহৰ কাষত যদি কোনোবা এজন মানুহ বেছি উঠি যায়, ধৰক কোনোবা এটা ঘৰ বনালে, কোনোবাই গাড়ী ল'লে, কাষৰ মানুহখিনি এটা হিংসা হয় থাকে। এইটো আমাৰ এটা ক'ব নাপায়, এইটো আমাৰ মানদণ্ডত সোমাই আছে, আমাৰ বিচিত্ৰ। যেনেকৈ আমাৰ ভাল পোৱা যেনেকৈ আছে, মৰম যেনেকৈ আছে, গতিকে এই ঠিক সেইদৰে হিংসা ঈৰ্ষাটো আমাৰ মাজত এটা বিষয়বস্তু, আমাৰ মাজত এই ঋতুৰ মাজতে সোমাই আছে। গতিকে এইটো আমাৰ জন্মগতভাৱে হয়তো আপুনি প্ৰকাশ নাপায়, কাৰোবাৰ পৰা প্ৰকাশ পায়। মুখ্য কথা হ'ল মই যিটো ক'ব গৈছোঁ হিংসা, এইটো হ'ল আপোনাৰ হিংসা মুখ্যতঃ মই পিছত আকৌ বেলেগ এটা ভিডিঅ'ত ক'ম, কিন্তু আজি মই কৈছোঁ হিংসা বিশেষকৈ দুই প্ৰকাৰৰ হয়, সেইটো মনত ৰাখিব। এক প্ৰকাৰ হ'ল প্ৰতিবেশী হিংসা, আনটো হ'ল ছদ্মবেশী হিংসা। মনত ৰাখিব, আপুনি যদি কিবা এটা কৰে, আপোনাৰ প্ৰতিবেশী আপোনাৰ বহুত কথা বাহিৰত কৈ থাকিব, আপোনাৰ বদনাম কৰিব, আপোনাৰ হয় নহয় কথা কৈ থাকিব, পৰিয়ালটো এনেকুৱা তেনেকুৱা যথেষ্ট বহুত কথা শুনিব পাৰে, কাৰণ এইটো হিংসাৰ বশৱৰ্তী হৈ কৰে। যিটো হিংসাহে কাষৰ ওচৰ পাজৰৰ, সেইটো প্ৰতিবেশী হিংসা। প্ৰতিবেশী হিংসা আপোনাৰ বিশেষকৈ আপোনাক বিশেষ অনিষ্ট কৰিব নোৱাৰে, কৰিবই, কাৰণ আপোনাৰ সফলতাত কৰিব, আপোনাৰ ল'ৰাৰ সফলতাত কৰিব, আপোনাৰ যদি আপুনি গাড়ী কিনে তেতিয়াও কৰিব, থাকিব আপোনাৰ বদনাম কৰিব, কিবা কৰিব, আনৰ আগতে আপোনাৰ বিভিন্ন কথা কৈ থাকিব। তাৰ ফলত আপুনি কাৰণ মনে মনে থকাই ভাল। কিন্তু কথা হ'ল মই যিটো কৈ পাৰিছোঁ সেইটো হ'ল ছদ্মবেশী হিংসা। ছদ্মবেশী হিংসা কিন্তু প্ৰতিবেশী হিংসাতকৈ বেছি ভয়াৱহ, এইটো আপুনি কমে কৈ থৈ দিব। গতিকে আপুনি সাৱধান হ'ব লগা মুখ্য কিন্তু ছদ্মবেশী হিংসাৰ পৰা। প্ৰতিবেশী হিংসাটো আপুনি দেখা পাব, গম পাব যে অমুকে কৈছে, কোনে কৈছে আপুনি নক'লে আপোনাৰ আখৰ মানুহে আপুনি গমেই পাব কোনে কৈ আছে। প্ৰতিবেশী হিংসা আপোনাৰ নটিচত থাকিব। যিটো ছদ্মবেশী হিংসা ই কিন্তু আপোনাৰ নটিচত সহজতে নাহে, অথচ আপোনাৰ পৰিয়ালত খেলি মেলি লগোৱা, পৰিয়াল এটা ধ্বংসৰ মূল নেপথ্যত এই থাকে, এইটো ছদ্মবেশী হিংসাই কাম কৰে। সেইটোৱে আপোনাৰ একদম নিজৰ ভাই ককাও হ'ব পাৰে, আপোনাৰ ৰিলেটিভো হ'ব পাৰে, আপোনাৰ সৰু গোষ্ঠীও হ'ব পাৰে। গতিকে সেইটো হ'ল আপোনাক কৈছে ছদ্মবেশী হিংসা। আপোনাৰ তাত খাব, আপোনাৰ তাত ল'ব, আপোনাৰ ঘৰৰ এটাৰ কথা আনটোক লগাই আপোনাৰ খেলি মেলি লগাব, হিংসাৰ বশৱৰ্তী হয়, যাতে পৰিয়ালটো যাতে খেলি মেলিৰ মাজত সোমাই পৰে। গতিকে কোৱা আছে যে ছদ্মবেশী হিংসা হয় আত্মীয়ৰ পৰা, অতি আত্মীয়ৰ পৰা। গতিকে আপুনি নিজেই গম পাব, যেতিয়া আপুনি গম পাব যে এই পৰিয়ালটোত গণ্ডগোল লগা মূল মানুহজন আপুনি সেই মানুহজনক আপুনি প্ৰশ্ৰয় নিদিব। মুখত কিন্তু আপোনাক সুন্দৰ সুন্দৰ কথা কৈ থাকিব, ভিতৰলৈ আপোনাক কিন্তু কোৱা আছে, মুখত হাঁহি হাঁহি ক'ব, কিন্তু পিছফালেৰে আপোনাক চুৰি মাৰি দিয়া যিটো কথা কোৱা হয়। গতিকে হিংসা সদায় সাৱধান থাকক ছদ্মবেশী হিংসাৰ পৰা, প্ৰতিবেশী হিংসাৰ পৰা নহয়। প্ৰতিবেশী আপুনি দেখা পাব, গম পাব হিংসা কৰিছে, কিন্তু ছদ্মবেশী হিংসা আপুনি গম নাপাব। আপোনাৰ নিজৰ আপোন ভাতৃও হ'ব পাৰে, আপোনাৰ মোমাইও হ'ব পাৰে, আপোনাৰ শহুৰ গোষ্ঠীৰ শহুৰ শাহুও হ'ব পাৰে। কোনটো হয়, কোনটোৰ কাৰণে আপোনাৰ পৰিয়ালটোত ভাঙন আৰম্ভ কৰিছে, প্ৰতিবেশী হিংসাৰ পৰা নহয়, কিন্তু আপোনাৰ এই ছদ্মবেশী যিটোৱে আপোনাৰ তাত খাই লয় সুন্দৰভাৱে, আপোনাৰ লগত কথা ক'লে সুন্দৰ,
বেলেগ আপোনাৰ পৰা আন এটা কৰিলে এটা সুন্দৰ কথা কৰে, কিন্তু আনফালে এটা যাই পেলাই আকৌ ক'ব যে অমুক অমুকটোক এনেকুৱা কৈছিল, নহওঁ কথা লগাই দিব, কিন্তু কয় এটা কথা, নকবি দেই মই কোৱা বুলি, নহ'লে মোক বেয়া পাব। আৰু প্ৰতিবেশী হিংসাত কৰি ছদ্মবেশী কথা আছে যে আপোন মানুহ আপোনাৰ উন্নতি বিচাৰে, আনকি এনেকুৱা কথা আছে নিজৰ পিতৃ পুত্ৰৰ উন্নতি নিবিচাৰা বুলিও এটা কথা কোৱা আছে। হিংসাটো এনেকুৱা যে ময়ে ডাঙৰ হৈ থাকিম, মোৰ ল'ৰা অমুক কৰি ওপৰত গ'লে সি কিজানি মোক মানুহ বুলি গণ্য নকৰে নেকি, নিজৰ পিতৃ পুত্ৰৰ হিংসা। এইটো কি হ'ল, ছদ্মবেশী নহয় জানো, দেখাত কিন্তু বাপেক পুতেক, কিন্তু বাপেকে পুতেকৰ উন্নতি বিচৰা নাই। এটাই কথা, বাপেকে যদি পুতেক যদি আগবাঢ়ি যায়, যে এইটো যিটো মানুহ আত্মকেন্দ্ৰিক বুলি কয়, যিটো সকলে নহয়, এইটো নকওঁ, বাপা পুতেকৰ মাজত পুতেকৰ উন্নতি বিচৰা বহুত আছে, কিন্তু তাৰ মাজেদি কিন্তু নাই, এইটো কিন্তু আপোনালোকে অস্বীকাৰ কৰিব নোৱাৰিব। যে সি মোক কৰি আগত চক, তেতিয়া সমাজে তাক বহুত বাহ দিব, মোক এতিয়া মই যিখিনি সন্মান পাই আছোঁ, নিজৰ সন্মান কমি যাব বুলি নিজৰ পিতৃ পুতেকক হিংসা কৰিব পাৰে, ক'ব নোৱাৰে। এইটো কি ছদ্মবেশী হিংসা। সকল পিতৃ নহয়, কিছুমান কথা আছে, বহুত পিতৃ আছে এনেকুৱা, যি কৰে কৰি থাকক, তাৰ মতে কৰবা দিছোঁ, আগবাঢ়ি যাব নিদিয়ে, তাৰ মতে কৰবা দিয়াৰ মানে তাক বিশেষকৈ খাইছে লৈছে সেইটোৱে নহয়তো, ত্যাগ কৰিব পৰা খুব কম। এটা কথা আছে যে এটা জেনেৰেশ্যনে ত্যাগ কৰিলে আন এটা জেনেৰেশ্যন আগুৱাই নিব পাৰে, ত্যাগ কৰিব লাগিব। এটা বংশ আগুৱাই নিব লগা হ'লে আপুনি কিছু ত্যাগ কৰিব লাগিব, তেতিয়াহে আপুনি কোৱা আছে যে এটা জেনেৰেশ্যনে ত্যাগৰ কাৰণে আন এটা জেনেৰেশ্যন উঠি যায়। আপোনালোকে এইবাৰ দেখিছে APSCত কিমান ত্যাগ কৰিছে কিছুমান মাক দেউতাকে, সেইবিলাক বেলেগ কথা। মই ক'ব গৈছোঁ কিছুমান পিতৃ মাতৃৰ কথা ক'ব গৈছোঁ, সকলোকে কোৱা নাই, বেয়া ভাবি নল'ব, কিন্তু মিছা কথা নহয়, অকণ চাব পাৰে। নিজৰ সন্মান লাগাবৰ কাৰণে আপোনাৰ নিজৰ সন্তানক এৰিছোঁ। সকলোৰে মংগল হওক, কথাখিনি অলপমান গুৰুত্বপূৰ্ণ বুলি ধৰি ল'ব, মনত ৰাখিব। আপুনি প্ৰতিবেশী হিংসা কৰা ব্যক্তিত কৰি আপোনাৰ ছদ্মবেশী হিংসা কৰা ব্যক্তিৰ পৰা আঁতৰি থাকক। সেইসকলক আপুনি প্ৰশ্ৰয় নিদিব, ঘৰত আপুনি ভিতৰুৱা কথা নক'ব, আৰু যেতিয়াই গম পাব তাক আপুনি লাহে লাহে সেইজনক আপোনাৰ ঠেলি দিয়ক। 2 দিনমান যেতিয়া এটি মানে গম পাব যেতিয়া, গতিকে এৰিছোঁ। সকলোৰে মংগল হওক, ভালে থাকক। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। ঠিক এনেকুৱা সৰু সৰু ভাল ভাল দেখা কথা মই এষ্ট্ৰলজি বিচাৰৰ লগত, হস্তৰেখা বিচাৰৰ লগত, ফলিক জ্যোতিষৰ লগত কিছুমান মই মটিভেশ্যন ছাইডৰো কিছু কথা এতিয়া লাহে লাহে মই কৈ চাই থাকিম। আপোনালোকে নিশ্চয় গম পাইছে যে মই অকল জ্যোতিষটোৰ নহয়, কিন্তু মই এটা ছাইড থৈ দিছোঁ, এতিয়া লাহে মই খুলি দি আছোঁ। আপোনালোকে গম পাব, খুব ভাল ভাল কথা আপোনালোকে শুনি থাকিব পাৰিব। কেতিয়াবা কোনে কি কয় মোৰ লগত নহয়, মই এটা কথাই কওঁ যে মই সমালোচনাক ভয় নকৰোঁ। প্ৰথম মোৰ কথা, সমালোচনা কৰি থাকিব, আপুনি আগবাঢ়ি থাকক, সমালোচনা কৰি থাকিব, আপুনি কাৰো মুখ বন্ধ কৰিব নোৱাৰে। আৰু যদি আপুনি সমালোচনাক ভয় কৰি যদি কৰ্মত হাত নিদিয়ে, তেনেহ'লে আপুনি জীৱন যুদ্ধত আগুৱাই যাব নোৱাৰিব। এৰিছোঁ।